প্ৰথম আহিলে বালক তেল, বালক মিঠাতেল, এতিয়া আহিলে মামা তুলি। মামা তুলিটো এনেকুৱা বনাবলৈ দিছিলে 6 ফুট 3 ফুট। এতিয়া মামা তুলিৰ ইটো মূৰে সিটো মূৰে দেখা যায়, বুজিছেনে? তেওঁলোকে বনাই দিলে 2 ফুট বহল কৰিছে। মানুহটো খুলে মোৰ নিচিনা মানুহজনীয়ে নুজুৰে। শকত মানুহ এটা কেনেকে খুব, দীঘল মানুহ এটাৰ ভৰিকেইটা পৰি থাকে খালীকে, হয়নে নহয়? তাৰ 5.5 কোটি টকাৰ নিবিদা 1 লাখ মানুহ হলে আহিছিলে, তেওঁলোকে তাৰ টকাটো খালে বুলি আমি কবলৈ বাধ্য। কেলে কম শুনক, যদি তুলিটো তোমালোকে দেখিছিলা এনেকে চাই দিওঁতে ইফালটো সিফালটো দেখি থাকি, তুলিখন এনেকুৱা এফালে কি চাইছে এফালে দেখি থাকি, সেইখন তুলি বুলি কয় নেকি? হা, সেইখন যদি তোমালোকে দেখিছিলা তেতিয়াহ'লে ঠিকাদাৰক মাতি আনি জবাবদিহি নকৰিলা কিয়? ঠিকাদাৰক নুসুধিলা কিয়? মামা তুলি ৰাইজৰ মাজত বিলাই দিছে, ৰাইজে শুবও নোৱাৰে, পথালিটো হ'বই নোৱাৰে, হয় নে নহয়? তাৰ মানে তোমালোকৰ ইমান ভোক নে? হা, প্ৰশাসনৰ মানুহে টকা পায়, চলিবলৈ টকা পায়, খাবলৈ শুবলৈ ঘৰ পায়, সকলো পায়। তাৰ পাছত ৰাইজৰ বানাক্ৰান্ত ৰাইজৰ, যাৰ ঘৰখন শেষ হৈ গৈছে, যাৰ শুবলৈ আজি বিচনাখন নাই, যাৰ মূৰটো থবলৈ গাৰু এটা তুলি এখন নাই, যাৰ ঘৰৰ গোহালিত জীৱ জন্তুকেইটা নাই, পাৰ চৰাইকেইটা হাঁহ কুকুৰাকেইটা মৰি গৈছে, যাৰ জীয়াই থাকিবলৈ কোনো উপাৰ্জন নাই, সেই মানুহৰ নামত অহা তুলিখনৰ টকা কেইটাতো তোমালোকৰ চকু, তোমালোকৰ খকৰ দেখোন সীমাই নাই। তুলিখনৰ পইচাটোৱে যদি খাব পাৰে তেনেহ'লে ৰাইজক 15,000 টকা কেনেদৰে দিব? তাৰ পৰা কিমান খাব, হয়নে নহয়? কিমান হিচাপ নিকাচ মিলাব? এইটো আমি অনুমান কৰিব পৰা হৈ গৈছো। গতিকে প্ৰশাসনক আমি ৰঙা চকু দেখুৱাই কওঁ, কিমান ডাঙৰ পৰীক্ষা পাছ কৰি তেওঁলোক ৰাইজৰ ওচৰলৈ আহিছে সেয়া আমাৰ বিচাৰ্য বিষয় নহয়। কিন্তু প্ৰশাসন ৰাইজৰ চাৰ্ভেণ্ট, ৰাইজৰ বাবে কাম কৰিম